অসম চৰকাৰে যি বাজেট অধিৱেশন চলি আছে এই বাজেট অধিৱেশনত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কাৰণে আজি অসম চৰকাৰে এই বাজেটত উল্লেখ কৰিব লাগে যেটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আমাৰ সাধাৰণ ৰাইজক জলাকলা দেখাইছে এই ক্ষেত্ৰত কিন্তু বাজেটত আমি এটা আশা কৰিছো অসমীয়া যুৱ মঞ্চই মূল্য বৃদ্ধি ৰোধ কৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে আমি মুখ্যমন্ত্ৰী মহোদয়কে বাজেট অধিৱেশনত ক'ব বিচাৰিছো যে কাৰ বলবৎ কৰা কথা যি এজন শান্তনু ঠাকুৰ নামৰ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছে এই ক্ষেত্ৰত এই বাজেটত মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে ক'ব লাগে যে অসমত কাৰ বলবৎ হবনে নহব এই কথাখিনি বাজেট অধিৱেশনতে ক'ব লাগে যে স্পষ্ট হ'ব লাগে অসমবাসী ৰাইজে আমি আশা কৰিছো হিমন্ত বিশ্ব শৰ্মাই অসমত কেতিয়াও কাৰ সন্দৰ্ভত তেওঁ স্পষ্ট কৰিবৰ বাবে আমি দাবী জনাইছো লগতে যদি হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰে যে কাৰ অসমত চলিব তেনেহ'লে কিন্তু অসমীয়া যুৱ মঞ্চই আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এই ক্ষেত্ৰত কিন্তু সমগ্ৰ অসমবাসী ৰাইজ ওলাই আহিব সেইকাৰণে আমি এই কথাষাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছো তেওঁ স্থিতি স্পষ্ট কৰিবৰ বাবে এই বাজেট অধিৱেশনত আমি দাবী জনাইছো